মৰিয়নীত বন্যহস্তীৰ আক্ৰমণত গণমুণ্ডা নামৰ এগৰাকী ব্যক্তিৰ মৃত্যু। নিউজ ডাইৰেক্ট ৰিপৰ্ট। মৰিয়নীত হাতীৰ আক্ৰমণত নিহত এজন। উল্লেখযোগ্য যে মৰিয়নীত পুৱাই বন্যহস্তীৰ আক্ৰমণত এজন ব্যক্তিৰ মৃত্যু হয়। জানিব পৰা মতে দকলঙিয়াৰ কলিয়াপানী চাহ বাগিচাত পুৱা সংঘটিত হয় উক্ত ঘটনাটি। উক্ত ঘটনাটিত স্বৰ্গগামী হোৱা ব্যক্তিগৰাকীৰ নাম গণমুণ্ডা, বয়স ৩৫ বছৰ। জানিব পৰা মতে গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ এটা জাক জনাঞ্চলত প্ৰৱেশ কৰাত খেদিবলৈ যোৱা অৱস্থাত সংঘটিত হয় উক্ত হৃদয় বিদাৰক ঘটনাটি। ঘটনাস্থলীত মৰিয়নীৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়, বনকৰ্মী আৰু মৰিয়নীৰ আৰক্ষী উপস্থিত হয়। আজি এইটো ৫ নম্বৰ ঘটনা। আমি প্ৰশাসনৰ আগতো অৱগত কৰিছোঁ যে আমাৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিব লাগে, যে আমাৰ নিচেই কাষতে দাঁতিয়ে লাগি থকা এখন গিবন আছে। এই গিবন অৰণ্য থকাৰ কাৰণে এইফালে হাতী অহা যোৱা কৰে আৰু প্ৰত্যেকবাৰে আমি ফৰেষ্টৰ ডিপাৰ্টমেণ্টক আমি জনাই আহিছোঁ আৰু সংবাদ মাধ্যমো আমি প্ৰত্যেকবাৰ আমি ধৰ্ণা দিও জনাইছোঁ যে আমাৰ ইয়াত যে হাতীৰ সংঘাত হৈ থাকে, গতিকে আমাৰ ব্যৱস্থা কৰি দিব লাগে। কোনো ধৰণে তেনেকুৱা ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ পৰা আমি সঁহাৰি পোৱা নাই। গতিকে এই যিটো ঘটনা যে ঘটিছে, আজি ৰাতিপুৱা ই যেতিয়া লেট্ৰিন কৰি আহোঁতে গণমুণ্ডা ৭টামান বজাত লেট্ৰিন কৰিবলৈ আহোঁতে তাক হাতীয়ে আক্ৰমণ কৰিলে। গতিকে সি মৃত্যুবৰণ কৰাৰ কাৰণে আমি চৰকাৰক, প্ৰশাসনক আজি দাবী জনাইছোঁ যে তাৰ পৰিয়ালটোক চাই ১০ লক্ষ টকা দাবী দিছোঁ। আৰু গতিকে তাৰ সৰু ল'ৰা আছে, গতিকে তাৰ ল'ৰাৰ কাৰণে চাকৰি দিব লাগিব আৰু ফৰেষ্টৰ মানুহ তাহাঁতি বঢ়াওক। হয়, কাপোৰ এটা দিয়া নাই কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। আজি কোৱাত চুটটো তাহাঁতি কাণসাৰ দিয়া নাই আৰু অতি মৃতদেহ তেনেকুৱা পৰিছে। এতিয়া প্ৰায় ৬-৭ ঘণ্টা হৈ গ'ল, একো ব্যৱস্থা কৰি দিয়া নাই। গতিকে আমি সদায় এৰিব বিচৰা নাই। গতিকে তাহাঁতি এটা লিখা দিয়ক, যে যদি লিখি প্ৰতিশ্ৰুতি আমাক দিব, সংবাদ মাধ্যমো থাকিব, প্ৰশাসন থাকিব, সমূহ ৰাইজে থাকিব, লিখা দিলে আমি ডেড বডি উঠাব দিম, নহ'লে উঠাব নিদিম। ৭টা বজা মানত মাৰিছে। 7টা বজাত আমি যেতিয়া আহিছোঁ কামত, আমিতো আহি পাইছোঁ বাগানত, লাইনত সোমাইছোঁ যে কৈছে হাতী মাৰিলে। তেতিয়া হাতীটো ইফালে দি এনেকে গৈ আছে। মোৰ নাম, মানুহটোৰ নাম কি নাম? ঘনমুণ্ডা। আজি মৃত্যু হ'ল এই অৱস্থাত, আজি হাতীয়ে মাৰাৰ কাৰণে। সেইকাৰণে আমি ব্যৱস্থা মানে আপোনালোকে কৰি দিব, যে চৰকাৰে, আমাৰ মুখ্যমন্ত্ৰীয়ে আমাক যে এইটো মানে পুৰা দাবী ধৰিছোঁ যে আমাক এইটো দিব লাগে সহায়টো। আৰু যাৰ ঘৰত পৰিয়াল মৃত্যু হৈ গ'ল, এতিয়া তাৰ ল'ৰা ছোৱালী সৰু আছে, পঢ়া শুনা কৰি আছে, সিহঁতৰ কাৰণে মানে দিব লাগিব। সিহঁতৰ কাৰণে ভৱিষ্যতৰ কাৰণে সিহঁতক এতিয়া কিবা চাৰ্ভিচ হ'লেও ল'ৰাটোক দিব লাগে। এতিয়া পঢ়া শুনা কৰে, আহি থাকে। এইটো 5বাৰ ঘটনা হৈ গ'ল। ইফালে 4টা মৃত্যু হ'ল, এইটো লগাই 5টা। তেতিয়া আৰু আহিয়ে থাকে। আমাৰ পলষ্টৰটো আছে, পলষ্টৰটো দেখি থাকে, চাই থাকে। সিহঁতে জাবিত কৰিব লাগে বা আমাক কিবা ৰাইজক দিব লাগে এইবিলাক বস্তু। আমি ৰাতিও শুবলৈ নোৱাৰে, মানুহবিলাক অসুবিধা পায়। এইটো কাৰণে মই এইটোৱে। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।